পৰৱৰ্তী খবৰ মহানগৰ 3 দিনলৈ ড্ৰাই ডে ঘোষণা কৰা হৈছে আজি বিয়লি 5 বজাৰ পৰা 23 এপ্ৰিলৰ বিয়লি 5 বজালৈ ড্ৰাই ডে ঘোষণা কৰা হৈছে বন্ধ থাকিব খুৰাৰ বিপণী বাৰ ক্লাব বন্ডেড ওৱেৰ হাউস আৰু দেশীয় খুৰাৰ মহল তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ড্ৰাই ডে ঘোষণা কৰিছে প্ৰশাসনে নিষেধাজ্ঞা ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব প্ৰশাসনে 23 এপ্ৰিলত গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচন আৰু তাৰ পৰিপ্ৰেক্ষিততে 3 দিনীয়াকৈ ড্ৰাই ডে ঘোষণা কৰা হৈছে গুৱাহাটী মহানগৰীত 3 দিনলৈ ড্ৰাই ডে আজি বিয়লি 5 বজাৰ পৰা 23 এপ্ৰিলৰ বিয়লি 5 বজালৈ ড্ৰাই ডে ঘোষণা কৰা হৈছে আৰু বৰপেটা জিলাতো ড্ৰাই ডে ঘোষণা কৰা হৈছে বিয়লি 5 বজাৰ পৰা ড্ৰাই ডে ঘোষণা কৰা হৈছে 23 এপ্ৰিলৰ বিয়লি 5 বজালৈ ড্ৰাই ডে আৰু বৰপেটাতো বন্ধ থাকিব সকলো খুৰাৰ বিপণী বাৰ আৰু ক্লাব বন্ডেড ওৱেৰ হাউস আৰু দেশীয় খুৰাৰ মহল বন্ধ থাকিব নিষেধাজ্ঞা ভংগকাৰী সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে ৰাজিয়ে প্ৰচাৰ অন্তিমটো দিন আৰু আজি অন্তিমটো দিনত গুৱাহাটী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাই পুৱাৰ পৰা আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ ববিতা শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত আমাৰ অধিক জনাব দীক্ষিতা বৰাই যেহেতু আজি অন্তিমটো দিন আৰু এনে ধৰণে পুৱাই ওলাই আহিছে বাইদেউ আৰু বাইদেউ কেনে ধৰণে যেহেতু আৰু কিছু ক্ষণ আমাৰ আজি ৰেলী আছে কিন্তু তাৰ আগতে মোৰ যিখিনি নেইবাৰহুড আছে মই তালৈ আহিছোঁ কাৰণ মই ওচৰৰখিনি যাবলৈ সময় পোৱা নাই দূৰৰখিনি কৰোঁতে ইমান ডাঙৰ সমষ্টি মই সেইকাৰণে সকলোকে আহ্বান কৰোঁ যাতে যাব নোৱাৰিলোঁ কাৰণে সেইটো নধৰে যাতে কাৰণ বিধানসভা ইলেকশ্যন নহয় বিধানসভা ইলেকশ্যনতো বহুত অসুবিধা হয় ঘৰে ঘৰে যোৱাটো গতিকে তেওঁলোকে যাতে নিজে ভাবি চিন্তি ভোটটো দিয়ে সেইটোকে মই আহ্বান জনাইছোঁ আৰু কাম কৰা সুযোগ এটা দিয়ে সেইটোৱে মই আহ্বান জনাইছোঁ এইখিনি আপোনাৰ ঠাই আৰু আপুনি সকলোতে গৈছে কেনেকুৱা ৰাইজে কেনেকৈ সকলোৱে ভাল পাইছে আৰু কৈছে আমাৰ ওচৰৰ মানুহ নিজৰ মানুহ গতিকে আমি ভোটটো দিমেই এনেকৈ কৈছে নিশ্চয় আৰু মাজত মাত্ৰ কেইটামান মুহূৰ্ত বুলি ক'ব লাগিব কেনেকুৱা টেনশ্যন বা কিবা এতিয়া আৰু নাই এতিয়া আমাৰ চব সুকলমে হৈ গৈছে এতিয়ালৈকে ভগৱানে কৰাত আমাৰ এইখিনিও পাৰ কৰাই নিব সেইটোৱে মই আশা কৰিছোঁ যিহেতু আৰম্ভ হ'ব আৰু কিছু মুহূৰ্তৰ পিছতে ৰেলী আছে আপোনালোকৰ তাৰপাছত কেনেধৰণে আজি যিহেতু অন্তিমটো দিন কেনেধৰণে ক'ত প্ৰচাৰ চলাব আপুনি আজি বিশেষকৈ ৰেলীয়ে হ'ব আৰু বাকী আমাৰ ঘৰলৈতো মানুহ আহিয়ে থাকে লগ ধৰিবলৈ সেইখিনি আমি মানুহখিনি লগ ধৰিম ৰাইজক কি ক'ব বিচাৰিব ৰাইজক মই এইটোৱে আহ্বান কৰিব খুজিছোঁ যে এই ইলেকশ্যনটো মোৰ ব্যক্তিগত ইলেকশ্যন নহয় ববিতা শৰ্মাক ভোট দিয়াৰ ইলেকশ্যন নহয় কংগ্ৰেছ দলকো ভোট দিয়াৰ ইলেকশ্যন নহয় এই ইলেকশ্যনটো একমাত্ৰ আপোনালোকৰ অস্তিত্ব ৰক্ষাৰ ইলেকশ্যন আপোনালোকৰ অস্তিত্ব ৰক্ষাৰ আৰু সুৰক্ষাৰ ইলেকশ্যন কাৰণ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলটো এটা ডাঙৰ বিষয় মই আশা কৰোঁ যে অসমৰ ৰাইজে সেইটো বুজি উঠে কাৰণ এই বিলৰ লগত তেওঁলোকৰ ভৱিষ্যত জড়িত হৈ আছে অকল তেওঁলোকৰ ভৱিষ্যতে নহয় তেওঁলোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত জড়িত হৈ আছে গতিকে মই সকলোকে আহ্বান জনাওঁ যে এই ইলেকশ্যনটো তেওঁলোকে বেলেগ ধৰণে চাব লাগিব আমাৰ অস্তিত্বৰ যুঁজ হিচাপে চাব লাগিব সেইটোৱে মই আহ্বান জনাওঁ নিশ্চয় ধন্যবাদ বাইদেউ আৰু এনেধৰণে কিছু মুহূৰ্তৰ পাছতে আৰম্ভ হ'ব ৰেলী আৰু তাৰ পূৰ্বে এনেধৰণে আচলতে যি বামুণী মৈদাম অঞ্চল তাত এনেধৰণে বাইদেউ বিভিন্নজনৰ ঘৰলৈ গৈছে আৰু কথা পতাৰ চেষ্টা কৰিছে আৰু আমি পুনৰবাৰ আপোনালোকক সেই দৃশ্য দেখুৱাব চেষ্টা কৰিম